দেখিছোঁ, মিডিয়াতহে দেখিছোঁ, আৰু এইটোৱে সত্য কথা। প্ৰথম কথা, কংগ্ৰেছৰ যিটো বিসম্বাদ, কংগ্ৰেছৰ যিটো সংস্কৃতি, আৰু অতি এটা কংগ্ৰেছৰ গ্ৰেটাৰ কনস্পিৰেচি, ৰকিবুল হুছেইনৰ ওপৰত যদি আক্ৰমণ হৈছিল, মই বিধানসভাত কৈছিলোঁ যে এডভান্টেজ আছাম বিফল কৰিবৰ কাৰণে বহুতো কংগ্ৰেছৰ এইটো এটা ষড়যন্ত্ৰ হ'ব পাৰে। লাহে লাহে ৰাইজৰ আগত কংগ্ৰেছ দলৰ যিটো স্বৰূপ, এই স্বৰূপটো উন্মোচিত হৈছে। আপোনালোকে জানে, চবতে ওলাইছে, আমি কোৱা কথা নহয়, কংগ্ৰেছৰ সদস্যই অভিযোগ কৰিছে যে বিশাল পৰিমাণৰ ধন লৈ পেলাই কংগ্ৰেছে টিকেট দিছে, প্ৰদ্যুৎ বৰদলৈ টিকেট দিছে। এতিয়া 10জনৰ পৰা টিকেট লৈছে, ধৰক এটা জিলা পৰিষদৰ কাৰণে 10জনৰ পৰা টিকেট লৈছে, দিছে এজনক, বাকী 9জনৰ কাৰণে তেওঁলোকৰ ওপৰত খং। আমি একামত গৰিহণা দিছোঁ, কিন্তু কংগ্ৰেছৰ নিজৰ যিটো দুৰ্নীতি, কংগ্ৰেছৰ যিটো নিজৰ ভ্ৰষ্টাচাৰ, আৰু কংগ্ৰেছৰ যিটো অপসংস্কৃতি, এই অপসংস্কৃতিয়ে কংগ্ৰেছৰ বাবে আজিৰ দিনত ফ্ৰেংকেষ্টাইন হৈ পৰিছে। আমি পুনৰাই কৈছোঁ, কংগ্ৰেছ অস্তিত্ব সংকটত গৈ আছে, আৰু কেইদিনমানৰ পিছত চাব এনেকুৱা গৃহকন্দলতে আমি বহুত বেছি কৰিবই নালাগে, নিজৰ মাজত গৃহকন্দল কৰি। এতিয়া ভূপেন বৰা গৌৰৱ গগৈৰ মাজত সাংঘাতিক ফাইট, গৌৰৱ গগৈ দেৱব্ৰত শইকীয়াৰ মাজত সাংঘাতিক ফাইট, দেৱব্ৰত শইকীয়া ৰিপুণ বৰাৰ মাজত সাংঘাতিক ফাইট, কাৰ মাজত মিল আছে? গতিকে এনেকুৱা গৃহকন্দল কৰিয়েই ইতিমধ্যে ভ্ৰষ্টাচাৰী অধপতিত কংগ্ৰেছ ধ্বংস হৈ যাব। আপোনালোকৰ আগত মই এইটো কথা কৈছোঁ। কংগ্ৰেছৰ এইটো নিয়মেই, কংগ্ৰেছৰ সেইটো নিয়মেই, সকলো ক্ষেত্ৰতে বিজেপিক দেখাটো, সকলো ক্ষেত্ৰতে বিজেপিৰ ভোট দেখাটো এইটো কংগ্ৰেছৰ নিয়ম। কিন্তু আটাইতকৈ ডাঙৰ কথা, ৰাইজৰ আগত কংগ্ৰেছৰ স্বৰূপ উন্মোচিত হৈছে। আপুনি চাওকচোন, প্ৰদ্যুৎ বৰদলৈ যে এজন জ্যেষ্ঠ নেতা, পঞ্চায়ত নিৰ্বাচনৰ কাৰণে পইচা লয় নেকি? ভূপেন বৰা নামত পইচা লোৱাৰ হেৰি ওলাইছে। গতিকে কংগ্ৰেছে সকলো ক্ষেত্ৰত বিজেপিক দুখ দেখাটো, এইটো তেওঁলোকে তাৰ বাহিৰে ক'বলৈ উপায় নাই। গতিকে সৰ্বত্ৰ ব্যৰ্থ কংগ্ৰেছ, আৰু এই কংগ্ৰেছৰ পৰা ৰাইজে আশা নকৰে। কংগ্ৰেছ আজি অধপতনৰ চূড়ান্ত শীৰ্ষ দমন কৰিছে।